Ranjita's videos, মোৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব ক্লাছ 3 ইংলিছ কিতাপৰ লেসন 2 সুৰজিৎ's ফেমিলি লেসনৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম অসমীয়াত অনুবাদ কৰি বুজাই দিম প্ৰশ্নৰ উত্তৰ লগতে এক্টিভিটিত থকা প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আজিৰ ভিডিঅ' আৰম্ভ কৰো সুৰজিৎ's ফেমিলি মানে সুৰজিতৰ পৰিয়াল ফেমিলি মানে পৰিয়াল ঠিক আছে আজি প্ৰশ্নৰ উত্তৰ ভিডিঅ' আৰম্ভ কৰো নাম্বাৰ 1ত চোৱা answer the following questions in complete sentences তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত লিখিবলৈ দিয়া হৈছে ঠিক আছে এই কোৱেশ্চন চোৱা where do সুৰজিৎ's grandparents live আমাক ইয়াত কি খুদা হৈছে সুৰজিতৰ ককা আইতা কত বাস কৰে এতিয়া আমি এনসার আলোচনা কৰো প্ৰথমতে আমি কিতাপত চাও কিতাপত চোৱা এবাৰ সুৰজিৎ ইজ ভেৰি হ্যাপি টুডে সুৰজিৎ বহুত খুশি আছিল হয়নে সুৰজিৎ আজি বহুত খুশি আছে কিয়নো his grandparents are coming to visit them from লখিমপুৰ grandparents মানে ককা আইতা কোৰ পৰা আহি আছে লখিমপুৰৰ পৰা আহি আছে তো ককা আইতা কোট বাস কৰে লখিমপুৰত ঠিক আছে এতিয়া আমি উত্তৰ কেনেকৈ লিখিম এনসার তোমালোকে লিখিবা সুৰজিৎ's grandparents lives in লখিমপুৰ সুৰজিতৰ ককা আইতা কোট বাস কৰে লখিমপুৰত ঠিক আছে তোমালোকেও লিখিবা এতিয়া আমি আলোচনা কৰো 2 নং প্ৰশ্নৰ উত্তৰ চোৱা who is কাবেৰী কাবেৰী কোন হয় আমি এবাৰ লেসন চাম ঠিক আছে চোৱা সুৰজিৎ's aunt কাবেৰী is the youngest ইয়াত দিয়া হৈছে সুৰজিতৰ কোন হয় aunt হয় আমি উত্তৰ কেনেকৈ লিখিম এবাৰ চাম উত্তৰ তোমালোকে লিখিবা কাবেৰী is সুৰজিৎ's aunt কাবেৰী হৈছে সুৰজিতৰ পেহীয়েক বা পেহী আমি লেসন পঢ়োতে পাইছিলো হয়নে সি কোৱেশ্চন চোৱা who is ৰাহুল ৰাহুল কোন হয় এবাৰ আমি লেসন চাম his uncle মানে সুৰজিতৰ আঙ্কেল আমি উত্তৰ কেনেকৈ লিখিম উত্তৰ তোমালোকে লিখিবা ৰাহুল is সুৰজিৎ's uncle মানে ৰাহুল কোন হয় সুৰজিতৰ খুৰা ঠিক আছে এতিয়া আমি আলোচনা কৰো ডি নং প্ৰশ্নৰ উত্তৰ ডি কোৱেশ্চন চোৱা who are সুৰজিৎ's cousins মানে সুৰজিতৰ সম্পৰ্কীয় ভাই ভন্টিৰ নাম কি আছিল বা সুৰজিতৰ সম্পৰ্কীয় ভাই ভনী কোন আছিল এতিয়া আমি পাঠত চাম এবাৰ they have a son named ronit and a daughter named daisy লিখোতে তোমালোকে এনেকৈ লিখিবা সুৰজিৎ's cousins are ronit and daisy কোন আছিলে ronit আৰু daisy ঠিক আছে তোমালোকেও নিজৰ উত্তৰ বহিত উত্তৰ লিখিবা এতিয়া আমি আলোচনা কৰো 2 নংত দিয়া হৈছে ৰাইট ট্ৰু অৰ ফলছ শুদ্ধ হয় নে অশুদ্ধ হয় লিখিবলৈ দিয়া হৈছে এত দিয়া হৈছে Every Sunday, Kaveri and Deepak arrange a family dinner at their home. কি কোৱা হৈছে আমাক ইয়াত প্ৰতি দেওবাৰে কাবেৰী আৰু দীপকে এটা পৰিয়ালৰ খানা যোগাৰ কৰিছিলে সিহঁতৰ ঘৰত এভৰি সানডে বুলি কোৱা হৈছে আমি কিতাপ পঢ়োতে কি পাইছিলো কিতাপত চোৱা এভৰি স্যাটাৰডে হয়নে তো আমি উত্তৰ কি হ'ব শুদ্ধ নে অশুদ্ধ হ'ব এবাৰ চাম আকৌ চোৱা এভৰি সানডে আছে তো ফলছ হ'ব ফলছ মানে অশুদ্ধ ঠিক আছে বি চোৱা সুৰজিৎ হেজ ওৱান ব্ৰাদাৰ এণ্ড ওৱান সিষ্টাৰ মানে কি কোৱা হৈছে সুৰজিতৰ এজনী ভনীয়েক আৰু ভাইটি আছে এজনী ভণ্টি আৰু ভাইটি আছে শুদ্ধ মানে ট্ৰু সি চোৱা সুৰজিৎ লিভছ উইথ হিজ গ্ৰেণ্ডপেৰেণ্টছ মানে কি কোৱা হৈছে সুৰজিতে তাৰ ককা আইতাকৰ লগত বাস কৰে নকৰে হয়নে ককা আইতা আহিছিলহে লখিমপুৰৰ পৰা আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলো তো ভুল হ'ব ভুল হলে অশুদ্ধ
false লিখিবা ডি চোৱা ডেইজি ইজ younger than সুৰজিত ডি সুৰজিততকৈ সৰু নহয় ডেইজি সুৰজিততকৈ ডাঙৰ হয় তো আমাক ইয়াত কি কোৱা হৈছে সৰু বুলি কোৱা হৈছে অশুদ্ধ ভুল ঠিক আছে আমি এবাৰ কিতাপত চাওঁ আমি এবাৰ কিতাপত চোৱা ডেইজি ইজ older than সুৰজিত ডেইজি সুৰজিততকৈ ডাঙৰ হয় কিন্তু আমাক ইয়াত প্ৰশ্ন সোধা হৈছিলে ডেইজি ইজ younger than সুৰজিত সুৰজিততকৈ সৰু কোৱা হৈছে প্ৰশ্নত হয়নে তো ফলছ মানে অশুদ্ধ এতিয়া আমি আলোচনা কৰো এক্টিভিটি 1 ঠিক আছে এক্টিভিটি 1 ত দিয়া হৈছে মেক 5 sentences from the table given below আমাক ইয়াত কি কোৱা হৈছে তলত দিয়া টেবুলৰ পৰা 5টা বাক্য লিখিবলৈ দিয়া হৈছে use each word at least once মানে কি কোৱা হৈছে বক্সত থকা শব্দবোৰ এবাৰহে ব্যৱহাৰ কৰিবা ঠিক আছে আমি এতিয়া টেবুলৰ পৰা কেইটা বাক্য বনাম 5টা আমাক ইয়াত দিয়া হৈছে এটো খাৰিত চোৱা this that these those এটো চোৱা is are ইয়াত দিয়া হৈছে a and my our his ইয়াত দিয়া হৈছে house eagle shoes pencils school এতিয়া আমি 5টা বাক্য বনাম ঠিক আছে this is a house that is an eagle these are my shoes those are his pencils this is a school this is my school but that is our school তোমালোকে লিখিব পাৰিবা ঠিক আছে তোমালোকে এনেকৈ লিখি লবা নিজৰ উত্তৰ বহিত টেবল এবাৰ আকৌ চাই লও মই দাগ দি বুজাম তোমালোকে বুজি নাপাবও পাৰা সেই কাৰণে মই তোমালোকক লিখি দিলু ধুনিয়াকে তোমালোকে নিজৰ উত্তৰ বহিত লিখিবা ঠিক এক্টিভিটি 2 চোৱা কমপ্লিট দা সেন্টেন্সেস উইথ দিস that these or those আমাক ইয়াত কি কৰিবলৈ দিয়া হৈছে ইয়াত চোৱা দিস মানে এইটো হয়নে ওচৰত আছে ডেট মানে সেইটো এইটো বল ওচৰত আছে কাৰণে দিস ব্যৱহাৰ কৰা হৈছে এইটো বল দূৰত আছে কাৰণে ডেট ব্যৱহাৰ কৰা হৈছে ঠিক আছে দিস ইয়াত আছে দুটা হয়নে ওচৰত আছে সেই কাৰণে দিস ব্যৱহাৰ কৰা হৈছে those ইয়াত দুটা আছে কিন্তু দূৰত আছে সেই কাৰণে those ব্যৱহাৰ কৰা হৈছে ঠিক আছে এতিয়া আমি খালি ঠাই পূৰ কৰো যে ক্যামেৰা ইয়াত চোৱা ওচৰত আছে সেই কাৰণে আমি দিস ব্যৱহাৰ কৰিলো ঠিক আছে মই লিখিয়ে থৈছো these are balls ইয়াত তিনিটা বল আছে হয়নে কিন্তু ওচৰত আছে বহুত আছে কাৰণে দিস ব্যৱহাৰ কৰিলো ঠিক আছে those are chairs চেয়াৰ কেইটা আছে চকী তিনিটা আছে কিন্তু দূৰত আছে সেই কাৰণে কি ব্যৱহাৰ কৰিলো those ব্যৱহাৰ কৰিলো that is a kite চিলা কত আছে দূৰত আছে কাৰণে আমি কি ব্যৱহাৰ কৰিলো that ব্যৱহাৰ কৰিলো these are watches মানে ঘড়ী বহুত আছে কিন্তু ওচৰত আছে সেই কাৰণে this ব্যৱহাৰ কৰিলো ঠিক আছে that is a dog কুকুৰ আছে কিন্তু দূৰত আছে সেই কাৰণে that ব্যৱহাৰ কৰিলো সেইটো কি হয় কুকুৰ হয় সেইটো এটা কুকুৰ এটাই আছে ঠিক আছে ইয়াত চোৱা this is a mango আছে কিন্তু ওচৰত আছে mango মানে আম সেই কাৰণে this মানে এইটো এটা কি হয় আম হয় ঠিক আছে আশা ৰাখিছো তোমালোকে বুজি পাইছা বুলি নতুনকে আইছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিওৰ নোটিফিকেশন পাই থাকিবা নেক্সট ভিডিও হ'ব তোমালোকৰ নেক্সট ভিডিও হ'ব build up your vocabulary তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে আশা ৰাখিছো আজি ভিডিও বুজি পাইছা বুলি নতুনকে আইছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিও নোটিফিকেশন পাই থাকিবা আজি ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিওত